নাই তাৰমানে সি অন ডিউটি আছিলে ধৰ্মই ডেকা মানে আমাৰ খুব মানে মৰমৰ ষ্টাফ ওৱান অফ দ্য বেষ্ট ষ্টাফ অফ ওৰাং তো বাঘৰ ক্ষেত্ৰত বা যিকোনো ক্ষেত্ৰত ডিউটি ক্ষেত্ৰত তাক কিবা কৰিলে সি কোনো না নাই সি চব মানে মনৰ পৰা কৰে তো কালি কি হৈছে সি আমাৰ মেক্সিমাম কেম্পতে হাতী আছে তো সি হাতীটো মানে হাতীৰ মাউত আৰু সি মানে হাতীটো লৰাব গ'ল তো যোৱাৰ সময়ত আমাৰ মাউতজন আগে আগে আছিলে সি আছে পিছপিনে আছিলে দুজন আছিলে এনে কেম্পত আমাৰ 4জন ষ্টাফ আছে এইটো কেম্পত তো এজন আছিল ছুটিত এজন আছিলে অন্য এটা কেম্পত গৈছিলে কিবা এটা কাৰণত তো যেতিয়া সি গৈ আছিলে তো নেক্সট ওচৰত যিটো কেম্প আছিলে কাহিবাৰী বুলি সেই কেম্পৰ পৰা দুজন আহি আছিলে মানে দুটা হাতী কেম্পৰ ওচৰা ওচৰিকৈ আছিল তো একেলগে লৰাম বুলি তো তাৰ লগত যিটো মাউত আছিল চাহাজুল হক সি আছিলে আগে আগে গৈ আৰু পিছফালে আছিল আমাৰ হনমণি তো একদম বাউণ্ডাৰী য'ত এটা নদী এটা আছে 5 নৈ বুলি 5 নৈ আৰে পাৰে গৈ আছিলে তাতে এনেকুৱা ধৰণৰ ঘটনা হ'ব বুলি মানে কোনো ভাবিবই নোৱাৰে তো হঠাৎ চাহাজুলে এটা চাউণ্ড পালে এই চাহাজুল মোক চাচোন বুলি ক'লে সি ঘূৰিছে যে বাঘ এটা একদম তাৰ ওচৰত আহি কেনে তাক মানে কামুৰি ধৰিছে তো চাহাজুলে চিঞৰি দিয়াৰ লগে লগে বাঘটোৱে তাক লৈ গুচিয়ে গ'ল যেতিয়া গুচি গ'ল মানে 220 মিটাৰমান লৈ যোৱাৰ পাছত তাৰ হাতত যিটো ৰাইফল আছিলে 303 ৰাইফলটো পৰি গ'ল লগে লগে চাহাজুলে লৈ ধাপ ধুপ ফায়াৰিং কৰিলে ৰাইফলটোত কিন্তু তাক লৈ গুচিয়ে গ'ল যোৱাৰ পাছত ওচৰত যিখিনি মানুহ আছিলে আমাৰ খেৱনিৰ পৰা একেলগে আহিলে তাহোন 4জন লগ হৈ এই মানে তাৰ বাঘটোৰ পৰা আছে তাক যদিও ফ'ল' কৰিলে বহুত ডাঠ জংঘল সেইটো কাৰণে কিছু দূৰ গৈ কাৰণে সিহঁতে যাব নোৱাৰিলে আৰু বাঘটো মানে বহুত গুজৰি আছিলে লগে লগে ৱাৰলেছত খবৰ দিলে একদম লগে লগে প্ৰায় 5টা 15-16 মান ঘটনাটো হ'ল তো 5টা 20 মানত খবৰ আহিলে ৱাৰলেছত যে এনেকুৱা হৈছে ওচৰত যিমান হাতী আছিল আমি চব মাতি আহিলোঁ যিমান মানুহ আছিলে আমি মোটামুটি আমাৰ 20 মিনিটমান টাইম লাগিলে 20 মিনিট আধা ঘণ্টামান আমি 8-10টা হাতী লৈ মোটামুটি 50টামান ষ্টাফহে আমি একদম সোমাই গ'লোঁ যিহেতু অলপ আন্ধাৰো হৈ আহিলে আমি হাতত মানে জুই চুই লৈ গোটেই ষ্টাফ একেলগে 60জনমান ষ্টাফ সোমাই গ'লোঁ সোমাই গৈ বাঘটো তাক নন ষ্টপ এৰি দিয়াই নাই আমি বহুত ফায়াৰিং কৰিলোঁ মানে তাক লৈ মানে টানি লৈ ফুৰিছে মোটামুটি 3 কিলোমিটাৰ 3.5 কিলোমিটাৰ ভিতৰত ইফালৰ পৰা সিফাল সিফালৰ পৰা ইফাল আমিও গৈ লাষ্টত তাক 9টাৰ মাজত তাক পালোঁ আৰু একদম মানে বেয়া কণ্ডিশ্যনত পালোঁ মানে এতিয়া বহুত সময় গোটেই টিম আমি বিচাৰি তাক পালোঁ আৰু মানে কণ্ডিশ্যন মানে গলৰ যিখিনি তাত য'ত ধৰি লৈ গৈছিলে সেইখিনি অলপ আঘাত হৈছে এইটো বিলপাৰ সি বিলপাৰ কেম্পৰ ষ্টাফ আছিলে বিলপাৰত হৈছিলে 3 ঘণ্টা লগা নাই আমাক 2 ঘণ্টা 10-15 মিনিটমানত আমি পাই গৈছোঁ ইয়াৰ বহুত ডাঠ জংঘল তাৰমানে বহুত ডাঠ জংঘল উইদাউট হাতী আমি তাত সোমাব নোৱাৰোঁ আমি হাতী জংঘল ভাঙি গৈছে আৰু আমি মানে তাক ফ'ল' কৰি গৈ পালোঁ সি হাতীৰ মাউত আছিল একদম কেম্পৰ পৰা 200 মিটাৰমান ওচৰতে মানে হাতীটোক জাষ্ট পানী খুৱাব আৰু ঔষধ খুৱাব আৰু হাতীটো আহি যাব মানে আমাৰ খেৱনি ওচৰত কেম্পত যিটো হাতী আছিল মানে হাতীটোৰ অলপ মানে বেমাৰ আছিলে গতিকে আমি সদায় হাতীৰ ঔষধ খুৱাব যায় আৰু এনেকুৱা ঘটনাটো আগত সংঘটিত হোৱা নাছিলে নাই হোৱা নাছিলে এইবাৰ ওৰাঙতো চব ঠাইতে বাঘ আছে কিন্তু এইটো প্ৰথম যে এনেকুৱা এটা ঘটনা হ'ল যে য'ত আমাৰ ডিউটি ষ্টাফ মানে এনেকুৱা এটা ঘটনা হ'ল বন বিভাগে সেই পৰিয়ালটোক ক্ষতিপূৰণ দিয়াৰ কিবা ব্যৱস্থা নাই নিশ্চয় কৰিব কিন্তু ক্ষতিপূৰণ যথেষ্ট জিলাৰ ধৰ্মনীতৰ ঘূৰি নাহে ওৰাঙৰ কাৰণে যিটো বৃহৎ ক্ষতি সেইটো আমি ঘূৰি নাপাম আৰু কিমান বছৰ পৰা ইয়াতে কৰ্মৰত হৈ আছিল সি যদিও সি আজি হোমগাৰ্ড কাম কৰি আছিলে সি 2012 চনৰ পৰা কাম কৰি আছিলে তো হয় আমি খুব গৈছোঁ তাৰ বিবাহ আমি চবেই যাই খাই আহিছোঁ পাৰ্ট বাই পাৰ্ট মুঠতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো শোকৰ ছাপ পৰিছে নিশ্চয় এইটো মানে আমি যোৱা ৰাতিয়ে আপোনাৰ মঙলদৈত থৈ অহা হৈছে এতিয়া মৃতদেহ পষ্টপন কৰিব ওলাইছে বোলে তথাপিতো আমি মানে যথেষ্টখিনি ভাল অৱস্থাতে পোৱা বুলি ক'ব লাগিব কাৰণ যিটো অৱস্থাত পাইছো অকমান আঘাতপ্ৰাপ্ত বেছিকে হৈছে কিন্তু মানে তথাপিতো যথেষ্টখিনি ভালেই আছে হয় যিটো তেখেতে মুখত লৈ ঘূৰি ফুৰিছিলে আমাৰ যেতিয়া বিচাৰি ফুৰা হৈছিলে তেখেতে তেতিয়াও এৰি দিয়া নাছিলে লৈ ঘূৰি ফুৰিছিলে মুখত তাৰপিছতো আমি ইমানখিনি মানে বহুত ভাল অৱস্থাতে পাইছো বুলি ক'ব লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত